শোণিতপুৰ জিলাৰ ৰঙাপাৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা দাঁতি কাষৰীয়া ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পশ্চিম টেঙাবিল গাঁৱত। এই টেঙাবিল গাঁৱত যোৱা নিশা দুটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়। 5টাকৈ বাসগৃহ আৰু এটা শিৱ মন্দিৰ ভাঙি তহছ নহছ কৰি পেলায়। মই প্ৰথমে সেই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইটো এটা অতি দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ এটা বাসগৃহ। এই বাসগৃহটো বনৰীয়া হাতীয়ে ভাঙি তহছ নহছ কৰি পেলাই সম্পূৰ্ণভাৱে ভাঙি পেলাইছে। আৰু খাদ্যৰ সন্ধানত সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে 5টাকৈ বাসগৃহ ভাঙি পেলোৱাৰ সমান্তৰালভাৱে এটা শিৱ মন্দিৰ ভাঙি পেলাইছে বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ এতিয়া তাণ্ডৱত এতিয়া স্থানীয় ৰাইজে এতিয়া নিদ্ৰা হৰণ কৰি তুলিছে। মই সেই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইখন হৈছে পশ্চিম টেঙাবিল গাঁৱত। আৰু এই টেঙাবিল গাঁৱত এনেদৰে 5টাকৈ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি পেলোৱাৰ পিছত তেওঁলোক এতিয়া চিন্তিত আৰু শংকিত হৈ পৰিছে। কাৰণ এতিয়া নিশা হ'লে তেওঁলোকে ক'ত জীৱন যাপন কৰিব, তেওঁলোকে কিদৰে পোহপাল দিব এই স্থানীয় ৰাইজে, আৰু তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে। তেওঁলোকে এতিয়া দিন হাজিৰা কৰিব নে নিজৰ ঘৰটোকে তেওঁলোকে মেৰামতি কৰিব, তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে। মই সেই পৰিৱেশটো দেখুৱাই দিছোঁ। দুটাকৈ বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই অহাৰ পিছত এই পশ্চিম টেঙাবিল গাঁৱত এনেদৰে 5টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি পেলাইছে। মোৰ সৈতে এগৰাকী মহিলা আছে। মই মহিলাগৰাকী প্ৰায় প্ৰথমে জানিবলৈ বিচাৰিম। বাইদেউ, ৰাতি দুটা বনৰীয়া হাতী আহিছিল আপোনালোকৰ গাঁৱত, কি ক'ব? দুটা হাতী আহিছিলে, ঘৰ চব ভাঙাই দিলে। কি কৰিম আৰু পোৱালি লৈ কেনে পলাইছে, চব খাই দিলে। আটা চাউল যিমান বস্তু আছিলে চব খাই দিলে। কেইটা আহিছিল হাতী? দুটা আছিলে, চব ভাঙি পেলালে। 2 বছৰো ভাঙালে, এবাৰো ভাঙালে, দুবাৰ হৈ গ'ল ভাঙা। দুবাৰকৈ ভাঙিলে। মোৰ সৈতে আৰু এজন স্থানীয় ব্যক্তি আছে, মই তেওঁৰ পৰাই কথাখিনি জানিব পাৰিম। দাদা, কাৰ কাৰ ঘৰ ভাঙিছে আৰু তেওঁলোকৰ নাম কি আৰু কেইটা হাতী আহিছিল কালি ৰাতি? কালি ৰাতি 2টা বজাত হাতী আহিছিলে। প্ৰথমে মানে জহাকিম তিৰ্কীৰ ঘৰত সোমালে। তেতিয়াই আমি মানে হৈ গ'লোঁ, উজুত হৈ গ'লোঁ, মানে শুই উঠিলোঁ। তাত মানে ঘৰটো ভাঙোতে মানে আৱাজ হ'ল না, চাউণ্ড হ'ল যে, উঠি আহিলোঁ। পিছত তাত ভাঙি পেলাই তাৰ পৰা খেদিলোঁ। তাৰ পৰা খেদোতে মানে এইফালে ওলোৱা নাই। পিছত তাৰ পৰা আহি এই বিনু ৰাউতীয়াৰ ঘৰত সোমালে। বিনু ৰাউতীয়াৰ ঘৰত সোমালে আৰু এইটো ভাঙিলে। পিছত এটা ইয়াত সোমাইছিলে, এটা ওলাই গৈ পেলাই ডাইৰেক্ট শিৱ মন্দিৰটো ভাঙিলে। শিৱ মন্দিৰটো ভাঙাৰ পিছত এইটো দীনা ৰাউতীয়াৰ ঘৰত সোমালে, এইটো ভাঙিলে। পিছত আৰু যাওঁ নাযাওঁ হ'লে এই কলগছত সোমালে। কলগছ খালে আৰু পিছত কলগছ খাই ৰাতিপুৱা হৈ গ'ল 4টা, 4:30, 5টা বজাত মানে আকৌ খেদিলোঁ। তেতিয়া মানে এই নদীৰ ফালেদি মানে ওলাই ডাইৰেক্ট এই নদীৰ কিনাৰতে ফালে মানে গুচি গ'ল। কেইটা হাতী আহিছিল? 2টা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।